মায়া মানে গোটেই সংসাৰ, ধন টকা পইচা পুত্ৰ পৰিবাৰ কৰি ব্ৰহ্মলোক পৰ্যন্ত এয়া হৈছে মায়াৰ সংসাৰ। আনন্দ ক'ত পাম? মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱত 2য় শ্লোকত কৈছে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদত মনো মায়া যথা ভাসো যথা তমঃ। 2:9-34 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 2য় স্কন্ধ ভাগৱতত। অবস্তুক দেখাৱই বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেই মতে মায়া আঁৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখাৱে জীৱক। সুন্দৰভাৱে বৰ্ণনা কৰিছে ভাগৱতত। অবস্তুক বস্তু কৰি দেখুৱাই আছে মায়াই, আৰু আমি তাতে ভুল